কাৰো মাত এষাৰো ক'বলৈ নাই। বোৱাৰী ৰিলিকি নাই, কাৰো মোৰ খবৰ ল'বলৈ সময় নাই। এনেকৈ হ'লে মানুহক পৰিয়ালটো লাগিছে কেলৈ? পুত্ৰ পৰিবাৰ সবহু অসাৰ, কৰবো কাহেৰি সাৰ, বুজিছা পাৰুল, তুমি এৰি থৈ যোৱাৰে পৰা মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। কাৰো মাত এষাৰ দিবৰ সময় নাই। চোৱাচোন, আজি 2 দিন ধৰি ইহঁতে মোক গেটৰ বাহিৰলৈকে ওলাবলৈ দিয়া নাই। মোৰ বোলে কিবা হৈছে। চোৱাচোন, মোৰনো বাৰু কিটো হৈছে? মইতো ঠিকেই আছো। ইহঁতে জুলি কি হ'ল দেউতা? ইমানকৈ কিয় চিঞৰি আছা বাৰু? হেল্ল', তহঁতৰ মোৰ খবৰ ল'বলৈ সময় নাই। এতপৰে তই বাৰু মোৰ খবৰ লৈছনে? চাহ এখন দিব লাগে। তোমাক চাহ দিলো নহয়, পাহৰিলা হ'বলা। আৰু দেউতা, এই ৰাতিপুৱাই হুলস্থুলখন কৰি নাথাকিবাচোন। এইবোৰক হুলস্থুল কৰি নকয়। এইবোৰ হ'ল মোৰ প্ৰাণৰ ভাষা। দেউতা, মই তোমাক কামো কৰিছো। এই খিৰিকীখনৰ ওচৰলৈ গৈ ৰাস্তাৰ মানুহবোৰক চিঞৰি নাথাকিবা। সেইকাৰণে দাদাই খিৰিকীখন বন্ধ কৰি থৈছে। দেউতা, অকণমান বুজিবলৈ চেষ্টা কৰাচোন। মানুহবোৰে বেয়া পায় নহয়। এই ভাওনাৰ বচনবোৰ মনলৈ আহি থাকিব, তাকে যেনিবা মই আওৰাই থাকিম। আৰু আমনি লাগিলে বুজিছ, ঐ কলিতা, কোনফালে যোৱা? এই খিৰিকীখন বন্ধ কৰি থলে বাহিৰৰ বতাহজাক কেনি সোমাব? যা, পানী এগিলাচ আনগৈ যা। দেউতা, তোমাৰ হৈছে কিয়? ৰাতিপুৱাৰ পৰা এতিয়ালৈকে পানী কেইগিলাচ খালা বাৰু? আৰু চেণ্ডেলযোৰ ক'ত থৈ আহিছিলা? মই দেখোন অথনি চেণ্ডেলযোৰ এই ড্ৰয়িং ৰুমৰ টেবুলৰ ওপৰত এৰি থৈ আহিলা। মইহে এতিয়া আনি থৈছো। চাচোন বাৰু, পাহৰিয়েই থাকোঁ। আৰু দেউতা, তুমি অনবৰতে চাহকে কিয় থাকা কোৱাচোন? এতিয়ালৈকে মই তোমাক 2বাৰমান চাহ দিলো নহয়। কেতিয়া দিলি? এবাৰ চাহ খালে মই আকৌ এবাৰ খাওঁ বুলি কওঁ নে কি? হ'ব দিয়া, তুমি আজিকালি কথাবোৰ একদম পাহৰিবলৈ লৈছা। হেৰি কৰা, তুমি পঢ়ি থাকা, মই বৰচৰ পৰা আহোঁ। মোৰ গাটো ভাল নহয় দেউতা। এইটো ভাল নহয়। জ্বৰ পানী লগা কাহো এটা বেমাৰ নেকি? গাটো বেছিকৈ বেয়া দেউতা। দাদা ডাক্তৰৰ ওচৰলৈ গৈছে। তাইৰনো গা ইমান বেয়া নে? তাই আজি 2 দিন ধৰি মোৰ ৰুমলৈকে নোসোমোৱা হ'ল। কেনেকৈ সোমাব? তোমাৰ ৰুমত সোমালেই দেখোন এইটো নীলা সেইটো নীলা বুলি চুৰ ধৰা। তাই মনত দুখ পাই নহয় দেউতা। মই কেতিয়া কৈছিলো? তাইহে মোৰ ৰুমত সোমাই এবাৰ ইটো নিব, এবাৰ সিটো নিব। মোৰ ফ্লাস্কটো ক'লৈ গ'ল? আৰু ইয়াতে মই এই ঘড়ীটো থৈছিলো যে, ঘড়ীটো কোনে নিলে? তহঁতক কওঁ নহয়, মই মোৰ ৰুমত সোমাই এটা বস্তু ইফাল সিফাল নকৰিবি। ৰবাচোন দেউতা, ইমান হুলস্থুলখন নকৰিবা। মই বাৰে বাৰে যিবোৰ কথা কওঁ সেইবোৰ তহঁতে কিয় কৰ বাৰু? তাই কি হৈছে? ইমান সৰু কথাতে উত্তেজিত নহবা দেউতা। সৰু কথা? সৰু কথা বুলি সকলো ধৈৰ্য ধৰি বহি থাকিব নোৱাৰি।
এই এই সৰু সৰু কথাবোৰেই এটা বৃহৎ কাণ্ড হৈ গৈ অথচ মই যে মানুহটো অসুখত ভুগি আছো নাই তহঁত কাৰো খবৰ ল'বলৈ সময় নাই দেউতা ইমান সৰু সৰু কথাতে চিঞৰ বাখৰখন নকৰিবাচোন এইটো সৰু সৰু কথা এই সৰু সৰু কথাবোৰে মোক একেবাৰে হতাশ কৰি পেলাইছে বুজিছো মই সহ্য কৰিব নোৱাৰা হৈছো এই সৰু কথাবোৰে মোক পাইছো ঐ দেচোন দে মোৰ দৰৱ কেইটা দে দেউতা ইমান সোপা দৰৱ কিহৰ দৰৱ এইবোৰ আয়ুৰ্বেদিক দৰৱ বোলে এনেই খাই থাকিব পাৰি নাখাবা এইবোৰ ডাক্তৰক নুসুধাকৈ ক'ৰ পৰা আনিলে ঐ ক'লৈ ন থ এই ভৱেন্দ্ৰৰ হতুৱাই মই অনাই থৈছো থ এইফালে কোন মই কাঞ্চন জংঘা দেউতা দেউতা মই কি কৰোঁ কোৱাচোন মোৰ প্ৰাইভেট স্কুলৰ চাকৰি দেউতা আজি তোমাৰ বাবে ছুটি ল'লোঁ ঘৰত বৰ অসুখ দাদাৰ অফিচ মই এতিয়া তোমাৰ ওচৰত কবিতা শুনি বহি থাকিলে নহ'ব নহয় যা তহঁত কাৰো সময় নাই আৰু সেইবাবে মই এটা সিদ্ধান্তত উপনীত হৈছো কি সিদ্ধান্তৰ কথা কৈছা তুমি মই বাহিৰৰ পৰা আহোগৈ চাবা আকৌ অথনি বাথৰুমৰ পৰা আহোগৈ বুলি এই গেটৰ ওচৰত পেলাগৈ মই বাহিৰৰ পৰা আহি গ'লো আজি গৈছো এই এমাহ মানৰ পৰা গাটো বৰ দুৰ্বল লগা হৈছো বাৰু তই যা তুমি এৰি থৈ যোৱাৰ পৰা মই বৰ অকলশৰীয়া হৈ পৰিলো এই জুলিজনীৰো বিয়াখনৰ ব্যৱস্থা মই কৰিব নোৱাৰিম তোমাৰ অপেক্ষাতে খন গণি গণি পাৰ হ'ল কতনো বিনিদ্ৰ ৰজনী আহা সখা কৰাহি আসন গ্ৰহণ চিন্তাৰ নাই কোনো প্ৰয়োজন সখা আহিছো মই তোমাৰ সমীপে কুশল বাৰ্তা মই কৰিম গ্ৰহণ তুমি আহিলা ভাল কৰিলা তুমি আহিলে কিবা মোৰ মনবোৰ ভাল লাগে তুমি হলা মোৰ অভিনয় জীৱনৰ লগৰী এৰা মই আকৌ এইকেইদিন ভাবি আছো বোলো এই ভৱেন্দ্ৰ তব গ'ল তুমি পিছে মোলৈ পিঠি নিদিবা তেনেকৈনো কিয় কয় কাইকি মই দেখোন আপোনাৰ খবৰ খাতি লৈ সদায় গৈয়ে আছো আৰু আপোনাৰ সেই পেঞ্চনৰ কামটোৰ কাৰণেহে
সেই মাজে মাজে গুৱাহাটীলৈ অহা যোৱা কৰি থাকিব লাগে আৰু সেই গুৱাহাটীলৈ অহা যোৱা কৰি থাকোঁতে এই ভৰিটো দুখ পালোঁ নহয় গম পাইছোঁ নহয় তোমাকো পিছে দুখ দিব নোৱাৰি বুজিছা অকলশৰীয়া মানুহ তাতে আকৌ বিয়া বাৰু নকৰালা তোমাৰ পেঞ্চন কি আগবাঢ়িছে এই চৰকাৰী কামহে কাইটি এই আপুনিচোন জানে সময় লাগিব বুজিছে কাইটি এই পিছে হেৰি নহয় কাইটি এই আপোনাৰ এতিয়া দেহাটো কেনেকুৱা মোৰ নহয় ভাল কি হ'ল আকৌ হয় কি হ'ল বৰ বেয়া বুজিছা কি হ'ল কাইটি তাতে পানী আছে দিয়াচোন পানী দিছোঁ ভাল নহয় বুজিছা ভৱেন্দ্ৰ এইয়া কাইটি তাতে দৰৱ আছে দৰৱৰ বটল দৰৱটো আছে নে হয়নে ঐ সিফালৰটো দিয়া বটল এইটো নে দিয়া কাইটি এইটোচোন দৰৱেই নাই কাইটি জানো জানে শেষ হ'ল পিছে এই দৰৱৰ বটলটো হাতত ল'লে কিবা এটা শক্তি পাওঁহে এই অনুপক কৈ আছোঁ পইচা হেৰা দৰৱ পিঠা আনি দে কেইটা আনি দে নাই তাৰ বোলে সময় নাই তুমি ভাল কৰিলা ভৱেন্দ্ৰ বিয়া বাৰু নকৰালা এই সন্তানৰ অনীহা আৰু গুৰুত্বহীনতাৰ দুখ অন্তত তোমাৰ নাই বুজিছা তেনেকৈয়ে চলি গৈছে আৰু কাইটি জীৱনটো এটা চিৰিয়াছ ধেমালিহে কাইটি পিছে কাইটি এই অনুপ বুজালৰ আপুনি তাক ভুল নুবুজিব আকৌ কাইটি এই খং অভিমান এইবিলাক আপুনি এৰি দিব সেইবিলাক কৰি নাথাকিব আকৌ দেখিব সময়ত চব ঠিক হৈ গৈছে সময়ত চব ঠিক হৈ গৈছে কাইটি চব ঠিক হৈ গৈছে কাইটি এৰা হঠাতে আকৌ ৰৈ দিলা কিয় হে কোৱা কোৱা তোমাৰ এই জীৱন সম্পৰ্কীয় কথাবোৰে মোক সাহস দিয়ে বুজিছা শক্তি দিয়ে ভাবিছোঁ কাইটি ভাবোতে জীৱনটো শেষেই হ'ল জীৱনত বহু কামেই কৰা নহ'ল কাইটি পিছে কাইটি মই কিন্তু জীৱন নদীত পঠা পাবলৈ এতিয়াও এৰি দিয়া নাই দেই কাইটি মই এতিয়া যাওঁ মোৰ কাম আছে কাম বন সামৰি মই আকৌ আহিব এই কলৈ যোৱা ৰ'বা বহা চাহ খাব লাগিব বহা জুলি জুলি এই ভৱেন্দ্ৰ অথনিৰে পৰা আহি বহি আছে চাহ একাপ দিব লাগে বুলি খবৰ নাই হে দুকাপ আনিবি চেনি দিয়া আৰু বোৱাৰীক মই মাতিছোঁ বুলি কবি কথা আছে তাই কাইটি মই চাহ নাখাওঁ নেকি কাইটি নহয় বুজিছা এই আজিকালি ইহঁতবোৰে মোক বৰ গুৰুত্ব নিদিয়া হৈছে বুজিছা হয়নে সময়মতে চাহ ভাত নিদিয়ে তোমাৰ সদায় সেই কুটা ভাত কেইটা খাবলৈ দিয়ে তোমাক কি কম কাইটি কি কথা কৈছে কাইটি আপুনি চাহ আনিলে তোমাৰ কেনেকুৱাহে চাহ দেখোন একাপহে আনিলি দেখিলা ভৱেন্দ্ৰ মই তোমাক কৈছিলো নে নাই দেখিলা জুলি মই সকলো বুজি পাইছোঁ জুলি এই তোমালোকে এই দেউতাক কিয় সদায় সুদা ভাত দিয়াহে হা আৰু সদায় চাহ ভাতকেইটা সময়মতে কিয় নিদিয়া দেউতাই কালি মাছেৰে ভাত খাইছে পুৱাৰে পৰা এতিয়ালৈকে দুবাৰ মান চাহ খালে দেউতাৰ আজিকালি কিনো হৈছে জানো কথাবোৰ চব পাহৰিবলৈ লৈছে মই কথাটো বুজি পাইছোঁ বুলি আচলতে দেউতাৰাই
নিসংগতাত ভুগিছে। নিসংগতা এনেতো বৰ সাংঘাতিক ব্যাধি দিলি। এই তোমালোকে ডাক্তৰৰ লগত পৰামৰ্শ কৰিবাচোন, আৰু তোমালোকে যিমান পাৰা এই দেউতাৰক সময় দিবা। এইলা হা এইলা ভৱেন্দ্ৰ কাইজি এই বচনকে এফাকি কাইজি মোৰ এতিয়া বচন গোৱাৰ সময় নাই। মোৰ কাম আছে, কাম মন সামৰি মই আকৌ আহিমগৈ আপোনাৰ লগত বচন গাই থাকিম। মই এতিয়া যাম। যোৱা অঁ এই ব'লা মই তোমাক আগবঢ়াই ব'লক ব'লক। এই জুলি মই আহিছোঁ দেই। দেউতাক কিন্তু চাবা। ঠিক আছে খুৰা। এইলা তুমি পিছে এনেদৰে অহা যোৱা কৰি থাকিবা কৃষ্ণ, দেই। আহিম আহিম কাইজি, মই আহি থাকিম। দাদা আহিলি? আহিব এই পিছত দেউতাক লৈ গৈছোঁ। হা? চাবি আকৌ গেটৰ বাহিৰ হৈ নাযায়তো। নাযায় অ', এই ভৱেন খুৰা আহিছিলে আগবঢ়াবলৈ গৈছে। অঁ এই তই ডাক্তৰখন লগ পালিনে? পালোঁ পালোঁ, আহি আছে। অঁ অঁ। দাদা হা দেউতাই কিন্তু আজিকালি লাজ পোৱাই মাৰিব। কেলে কি হৈছে? ভৱেন খুৰা আগত কি কৈছে গম পাওঁ? কি কৈছে? আমি বোলে দেউতাক সময়মতে চাহ ভাত সুদা ভাত দিওঁ বোলে। দেউতাৰ আজিকালি কিনো হৈছে জানো? এই কওক দে, মিছা কথা কয়তো, কওক দে। খুৰাই সকলো কথা জানে নহয়। ঐ নালাগে, এইবিলাক কথাটো চিন্তা নকৰিব। আৰে ক'লেও এই দেউতাই মিছা কথাবোৰ ক'ব নালাগে নহয়। মই কি মিছা মাতিলো কি মিছা মাতিলো? নহয় মানে আপুনি এৰ তহঁত বোলে আজিকালি মোক গুৰুত্ব নিদিয়া হৈছ, আৰু সেইবাবে মই এটা সিদ্ধান্তত উপনীত হৈছো। দেউতা কি সিদ্ধান্তনো? দেউতা আপুনি অকণমান সময় ল'ব। ৰিণিকী ৰখো, ডাক্তৰৰ পৰা আহি আছে। মই ভিতৰৰ পৰা আহি আপোনাৰ লগত ভালকৈ কথা পাতিম। অকণমান ৰ'ব। যদি ব'ল ভিতৰলৈ। ডাক্তৰ ছাৰ আহকচোন, আহক বহক ছাৰ বহক। কওকচোন চাওক ছাৰ, কিনো হৈ থাকে দেহাটো? ডাঙৰকৈ উশাহ লওক। আকৌ লওক। হেৰি আপোনাৰ ওচৰত ঠিকে আছে তেতিয়া অলপ ভালে থাককচোন। এই কালি পৰলৈকে ঔষধৰ ভাও দি থকা মানুহৰ কি হ'ব পাৰে কওকচোন। ঠিকছে খোৱা বোৱা কৰক, চব ঠিক হৈ যাব। নহয় ডাক্তৰ, এই মোৰ আজিকালি বৰ ভয় লাগি থকা হৈছে ছাৰ। ছাৰ আকৌ ছাৰ হেৰি শইকীয়া ফুকন, আমি একে বয়সৰ হ'ল নহয়। আপুনি মোক ফুকন বুলি মাতিবচোন। ফুকন বুলি মাতিব, ফুকন বুলি। নহয় ডাক্তৰ, আপুনি কি যে কয়, এতিয়া জীয়াই থকাটো এই মহা সমস্যা হৈ পৰিছে। তাত আকৌ ভালে থকা কথা ভাবিব নোৱাৰি। শইকীয়া কেতিয়াবা এই গেছ সময় এনেকুৱা হয় নহয়, বুজিছে নাই? গতিকে ঠিকছে খোৱা বোৱা কৰক, আপোনাৰ চব ঠিক হৈ যাব। কি যে কয় ডাক্তৰ, এতিয়া জীয়াই থকাটোৱেই মহা সমস্যাৰ কথা হৈ পৰিছে। তাতে আকৌ ভালে থকাৰ কথাচোন আশাহে কৰিব। শইকীয়া ভুল শইকীয়া, এটা বয়সলৈকে মানুহৰ বৰ ব্যস্ততা, লাহে লাহে ব্যস্ততাবিলাক কমি আহে। সেইটো স্বাভাৱিক কথা। ভুলৈ চাওক, আমি একে বয়সৰ হয়নে নহয়? মই তেওঁ কেনেকৈ 10 বজীয়া হৈ আছোঁ দেখিছে আপুনি? নহয় ডাক্তৰ, আপোনাৰ প্ৰফেশ্যনটোৱে বহুত মানুহৰ খং পায়। আপুনি ডাক্তৰ, জানে এই মানুহৰ দেহ মন কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি। ভুল শইকীয়া ভুল। মানুহৰ সংগই কেৱল সন্তুষ্ট দিয়ে সেইটো শুদ্ধ নহয়। মানুহবোৰ যেতিয়া নিজৰ সংগৰ পৰা আঁতৰি যায় কিন্তু কষ্ট হয়। কাষতে থকা মানুহক কোনে কষ্ট দিব পাৰে, আৰু সেইটো অতি নিৰ্মম শইকীয়া। ঠিক কৈছে ডাক্তৰ, ঠিক কৈছে।
মোৰ সেইটোৱে হৈছে মোৰ ঘৰৰ মানুহবোৰে মোক বৰ গুৰুত্ব নিদিয়া হৈছে। আপুনি ভাবক, আপোনাৰ বোৱাৰী মানে ৰিণিকীৰ অসুখ তেওঁলোকে মোক খবৰ দি আহিছে, গতিকে মই তেওঁক এবাৰ চাই আহোঁ। আপুনি বহক, তাৰপিছত ৰিণিকীৰ অসুখ অনুপে আপোনাক খবৰ দি থৈ আহিছে। হয় হয়। ডাক্তৰ খুৰা পালেহি। আহক এতিয়া ভিতৰলৈকে আহক। ঠিক আছে, ঠিক ভিতৰতে আছে। ঠিক আছে। দেখিলে ডাক্তৰ, ঘৈণীয়েকৰ অসুখ যে তাৰ গুৰুত্ব দেখিলে। শুনিছে শইকীয়া, আপোনাৰ কথাও কৈ আহিছে। আপুনি বহক, মই আকৌ এবাৰ আপোনাক চাম, হ'ব? বহক ব'লা। আহক। মই গমেই নেপালোঁ। তই থক এইবোৰ, মই আহি কৰিম দি। দেউতা বাথৰুমলৈ গৈছে। আচ্ছা। সেই পানী পৰিলে মানে কাপোৰবোৰ সলাই দিব। ঠিক আছে, ঠিক আছে, ঠিক আছে। বোৱাৰীৰ ভাইৰেল জ্বৰ হৈছে। হয়। মই যিকেইটা দৰৱ লিখি দিছোঁ, হয়। সেইকেইটা খালি ভাল পাই যাব। ঠিক আছে খুৰা। অলপ খালি দুৰ্বল হৈছে। হয়। খোৱা বোৱাৰ অকণমান যত্ন ল'বা। এই দৰৱকেইটা কণ্টিনিউ কৰিবা। ঠিক আছে, ঠিক আছে, ঠিক আছে। পিছে অনুপ, কথা এটা নহয়, দেউতাক অলপ সময় দিব বুজিছা। এনেকৈ থাকিলে মানুহজন ডিমেনচিয়া বা এলজাইমাৰলৈ গতি কৰিব। খুৰা, আমি যেতিয়া ঘৰত থাকোঁ দেউতাক সময় দিয়েই আছোঁ। পিছে খুৰা, দেউতাই দৰৱ খালে অসুখটো ভাল নহ'ব নেকি? চোৱা অনুপ, এতিয়া শইকীয়াক দৰৱতকৈ শুশ্ৰূষাৰে বেছি প্ৰয়োজন। তেখেতক এতিয়া মানুহৰ প্ৰয়োজন বুজিছা। অৱশ্যে আজিকালি এজেঞ্চিৰ থ্ৰুৱেদি মানুহ পোৱা যায়, কিন্তু তোমালোকৰতো ভাল শুশ্ৰূষা। সেইটো অৱশ্যে হয় খুৰা। জুলি, খুৰা, মানুহৰ সংগই মানুহক সুখী কৰে। এটা সময়ত শইকীয়া মানুহজন ভাওনা, নাটক আৰু সামাজিকভাৱেও সংগ লাভ কৰিছে। এতিয়া অৱশ্যে এই সংগ নাই বুজিছা। হেল্ল', অঁ মই গৈ আছোঁ দেই। ঠিক আছে। আচ্ছা জুলি, মোক মই আহোঁ। হয়, মোৰ ইমাৰ্জেঞ্চি কাম এটা আছে। তোমালোকৰ যদি কিবা অসুবিধা হয় তোমালোকে মোক কল কৰিবা। অ'কে, বাই। আপুনি আগবাঢ়ক, মই ঠিক আছে। জুলি, এই মই দৰৱকেইটা লৈ আহোঁ দেই। কি চাই আছা? তোৰ বিয়াখন হৈ যোৱা হ'লে বৰ শান্তি পালোহেঁতেন। দেউতা, তুমি অনবৰতে মোৰ বিয়া বিয়াকে কিয় থাকা কোৱাচোন? মই
মই যদি বিয়া হৈ যাওঁ তোমাৰ লগত কথা কোনে পাতিব সময়ে সময়ে চাহ কোনে দি থাকিব দেউতা মই এনেকৈ ভালে আছো দেউতা আৰু তই এনেকৈয়ে ভালে থকাটো মই বিচৰা নাই তই ইয়াতকৈও ভালে থাকিব লাগিব মাৰজনী ঢুকুৱাই পৰা বৰ অকলশৰীয়া যেন লগা হৈছিল এই ঘৰখনৰ প্ৰতিটো আচবাবতে মাৰৰ স্পৰ্শবোৰ সজীৱ হৈ আছে মানুহজনী জীয়াই থাকোঁতে গুৰুত্ব দিয়া নহ'ল এতিয়াহে বুজিছোঁ কিমান আপোন আছিল নহ'লেনো মোৰ তেওঁ কথাবোৰ মনলৈ আহি থাকে নে দেউতা এতিয়া তই মোক প্ৰস্ৰাৱ চাফা কৰিব লগা হৈছে মই বৰ কষ্ট পাওঁ মোৰ আইজনী বৰ কষ্ট দেউতা তুমি চাহ খাম বুলি কৈছিলা নহয় তুমি অকণমান দেৰি বহা মই চাহ কাপোৰ আনো চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে দুৰ্যোধন তুমি ৰাজ ৰাজেশ্বৰ আৰু মই দিনহীন ধনমুখী তুমি শত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান তুমি মোৰ মৰমৰ ভাগী আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতো মামা দুৰ্যোধন মনে মনে বহি থাকিলে কি হ'ব ভাগী বহিবৰ সময় ক'ত মামা মই ভাবিছো কি শক্তি পৰিয়াল হৈ সেই ধন লৈ মাতিব লাগিছে মোৰ বিপুল বাহিনী বৰ ভাল লাগিল বৰ ভাল লাগিল আজিহে সেই আমাৰ সেই তাহানিৰ ভাওৰীয়া কাইকীজন যেন লাগিল এই নহয় এইটোৰ মই অথনি পাহৰিব তাকেই নিবলৈ আহিলে মই বাহিৰৰ পৰা আহোঁতে তুমি পঢ়াচোন হয় চাব আকৌ কাইটি মই যাব লাগে সোনকালে আহিব এইটোৰ অথনি পাহৰি গলো নহয় তাকেই নিবলৈ আহিলো আপুনি আহি থাকিবচোন আপুনি আহি থাকিলে দেউতাই বৰ ভাল পায় আহি থাকিব এই দেউতাৰ একো হোৱা নাই বুজিছা এই মানুহটোক লগ এটা লাগে কথা পাতি থাকিব পাৰিলে একদম ঠিক আছে কি ক'ব খুৰা দেউতাৰ চিঞৰ বাখৰবিলাকৰ কথা আপুনি জানেই সেই খিৰিকীখনৰ কাষলৈ গৈ আপোনাৰ ভাওনাৰ বচনবিলাক ডাঙৰ ডাঙৰকৈ গাব কবিতা আবৃত্তি কৰিব আৰু ৰাস্তাৰে গৈ থকা সকলো মানুহক কলিতা বৰা কেনি যোৱা মানে চবকে চিঞৰি চিঞৰি মানুহ থাকে বুজি
খুৰা দেউতাক আপুনি বুজাবচোন ল'ৰা আজি বুজাই থৈ যাব মানুহটো বৰ আপোন বোলা বুজিছা বৰ আপোন বোলা তথাপিও খুৰা অঁ এইবিলাক কাণ্ড কাৰখানাই আমাৰ পৰিয়ালটোৰ বদনাম নানিব জানো তাৰোপৰি খুৰা ইফালে এনেকৈ অসুখ ইপিনে দেউতাৰ গা ভাল নহয় তাতে আকৌ এওঁলোকৰ ঘৰৰ মানুহ বোলে আমাৰ ইয়ালৈ খবৰ ল'বলৈ আহিব মই কৈছোঁ মোৰো অফিচ আছে দেউতাৰো অসুখ এতিয়া আহিব নালাগে কিন্তু তেওঁলোকে বোলে দেউতাৰ খবৰ ল'বলৈ আহিব মানে কি ক'ব পুৰা বিৰাট আপদখন হ'ল মানে কৈছোঁ নহয় আপদ অঁ তই কি আপদৰ কথা কৈছ মই মানে পুৰা মই যি বুজিব লাগে বুজিছো মোৰ ব্যৱহাৰত তহঁত অতিষ্ঠ হৈ পৰিছ নহয় দেউতা মোৰ চিঞৰ বাখৰবোৰ তহঁতৰ বাবে আপদ হৈ কৃষ্ণ 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 কাহিনী আপুনি অনুভৱ ভুল বুজিছে অনুপে আচলতে সেইটো কোৱা নাই নহয় ৰবীন্দ্ৰ এই তোমাৰ কিবা কাম আছে বুলিছিলা নহয় আছে 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 এই কাম বন সামৰি পাছত আকৌ আহিবা হয় নেকি ঠিক আছে তেতিয়াহ'লে মই আহোঁ কাটি এই অনুপ মই আহোঁ দেই এই দেউতাৰ টিভি চাবা মানে দেউতা মই আচলতে আপোনাক মোক ক'বলৈ দে তহঁতে ভাবিছ মই এটা পদাৰ্থত পৰিণত হৈছোঁ তহঁতৰ বাবে মই এটা সাংঘাতিক আপদ হৈ পৰিছোঁ কিন্তু মই হতাশ হোৱা নাই ভাবিছ তহঁতে হয়তো ভাবিছ মোৰ ব্যৱহাৰত এবচাৰ্ডনেছ আহিছে কিন্তু মই হতাশ নহয় মোৰ স্মৃতিবোৰে আমনি কৰে বুজিছ কিন্তু এতিয়া মোৰ ভাৱ হয় তহঁতে মোক লৈ চিন্তিত নহয় You all are not concerned about me. দেউতা আপুনি এইবিলাক মিছাকে ভাবিছে আমি আপোনাক লৈ কিয় সঞ্চাৰ নহ'ম দেউতা ঘৰলৈ আলহী আহিব বুলি কৈছে আপোনাৰ গা ভাল নহয় ৰিণিকুৰো গা ভাল নহয় সেই অৱস্থাটোক মই আপদ বুলি কৈছিলোঁ আমি সকলোৱে আশা কৰোঁ দেউতা আপুনি ভালে থকা মানে এই আজিকালি এই সামান্য কথাতে আপুনি মানে অসন্তুষ্ট হোৱা হৈছে সামান্য কেনেকৈ হ'ব এই সামান্য ব্ৰৰ পৰাই সকলো আৰম্ভ সামান্য চৰাই পাখিৰ পৰা ৰামায়ণ মহাভাৰতৰ দৰে মহাকাব্য সৃষ্টি হয় সামান্য দুই খলা কাঠি এটাৰ পৰা খাণ্ড প্ৰায় হয় গতিকে এই সামান্য কথাবোৰ সদায় সামান্য হৈ নাথাকে আপুনি ভুল বুজিব লাগিব মই তেনেকৈ ভবা নাই দেউতা মই বুজো দেউতা আপোনাৰ বয়স হ'ল বুলি আপোনাৰ ইচ্ছা আকাংক্ষা শেষ হৈ যোৱা নাই আপোনাৰ কাষত বহি কথা পাতিবলৈ মোৰো বহুত মন যায় দেউতা কিন্তু সময় নাপাওঁ দেউতা আমাৰ কৰ্মব্যস্ততাই আমাক সময়হীন হ'বলৈ বাধ্য কৰিছে জানো এতিয়া মানুহৰ সময় নাই এই যন্ত্ৰৰ পৃথিৱীত কাৰোৰ বাবে সময় নাই আগতে শুনিছিল মানুহ মৰিলে আত্মা জীয়াই থাকে এতিয়া আত্মা মৰে মানুহবোৰ জীয়াই থাকে যন্ত্ৰৰ দৰে দেউতা চাহ আনিছোঁ খাই লোৱা মাকতে দে চাহ অকণমান দে বুজিছ জুলি দেউতা এই যে মই চিঞৰি থাকো এই পানী এগিলাচ দে চাহ অকণমান দে এইটো খোৱাৰ বাবে নহয় তোক দেখা পোৱাৰ বাবে এই যে বোৱাৰীক মই চিঞৰি থাকো তাইক লগ পোৱাৰ হেঁপাহ
তহঁতবোৰে আমনি পাওঁ। দেউতা মই ঘৰত থাকোঁতেচোন তোমাক মই মাত দিয়ে থাকোঁ, মাত দিয়ে ওলাই যাওঁ। মাত দিয় কেনেকৈ দিয়? দৰ্জাখনৰ সন্মুখৰ পৰা দেউতা চাহ খালা? দেউতা গাটো ভাল পাইছানে? মই আহোঁ দেই, মোৰ দেৰি হৈছে। আৰু সেইবাবে মই মোৰ এটা সিদ্ধান্তত উপনীত হৈছোঁ। এয়া মোৰ শেষ সিদ্ধান্ত। বৃদ্ধাশ্ৰম। বৃদ্ধাশ্ৰম? মোক এখন বৃদ্ধাশ্ৰমত থৈ আছো। তাত মোৰ সমবয়সীয়া এজাকমান মানুহৰ লগত মই সময় কটাব পাৰিম। দেউতা আপুনি কিয় তেনেকৈ কৈছে? আমি থাকোঁতে আপোনাক কিয় বৃদ্ধাশ্ৰমত থবলৈ যাম? আপুনি কথাবিলাক আজিকালি নুবুজে কিয়? মই বুজা নাই বাবা। তই যেতিয়া সৰু আছিলি, তোৰ মনত থকা দিনৰে কথা। তই কান্দিলেই মই বুজিছিলোঁ তোৰ ভোক লাগিছে। তোৰ কান্দোনৰ ধৰণ দেখিলেই মই বুজিছিলোঁ তই মোৰ কোলাত উঠিব বিচাৰিছ। আৰু তই কান্দিলেই মই বুজিছিলোঁ তোক বাহিৰলৈ উলিয়াই নিব লাগে। আৰু এতিয়া তই ক, মই বুজা নাই। দেউতা তুমি এনে সিদ্ধান্ত নল'বা দেউতা। আমাৰ যদি কিবা ভুল হৈছে আমাক মাতি কৰা দেউতা, মাৰা দেউতা। তথাপিতো এনে সিদ্ধান্ত নল'বা দেউতা। দেউতা তুমি আমাক এনেকৈ অনাথ কৰি যাব নোৱাৰিবা। কেতিয়াও যাব। বৰ অভিমানী হৈ পৰে কেতিয়াবা মন। এই খিৰিকীখন বন্ধ কৰিছ যদিও সেই খিৰিকী ফাকেৰে পৰুতি আহে দুই এটি পোহৰৰ ৰেঙনি। সেই পোহৰৰ ৰেঙনিত মোৰ ধূলিময় আশাবোৰ নাচি উঠে। জীপা ধৰিতে মৰহা কবিতা যায়। মোৰ এই নিগাজী খিৰিকীখন খোলা থাকিবলৈ দে, খোলা থাকিবলৈ দে। দেউতা তুমি কথাবিলাক এনেকৈ ভাবি নাথাকিবা। আমি সকলোৱে আশা কৰোঁ তুমি ভালে থকা। দেউতা আমি সকলোৱে তোমাক সময় দিম, সময় দিম। এই যন্ত্ৰৰ পৃথিৱীখনক আমি আঁতৰত ৰাখিম। যিমান পাৰোঁ তোমাক সময় দিম। তুমি এনেকুৱা সিদ্ধান্ত নল'বা। দেউতা আমি সকলো কাম কৰিও তোমাক সময় দিম দেউতা। দেউতা মোক অকণমান সময় দিম। আৰু এই খিৰিকীখন খুলি দে, এই খিৰিকীখন খুলি দে। এখন খোলা খিৰিকীয়ে কি কৰে তহঁতে জাননে? ৰ'দৰ চিটিকনি জোনৰ পোহৰ ছটিয়াই দিয়ে। আৰু এই গৰম গোমঠা বতাহজাক বাহিৰলৈ ঠেলি দিয়ে। এখন খোলা খিৰিকীয়ে আবদ্ধ মনৰ অভিমান ভাঙে। তহঁতে এই খিৰিকীখন খুলি দে। তুমি অকণমান ৰ'বা। আজি যিমান মন যায় বাহিৰলৈ চোৱা দেউতা। মানুহবোৰৰ লগত চিঞৰি কথা পতা দেউতা। চিঞৰি মাতিব বিচৰা তাকে পতা। আৰু ডাঙৰকৈ বচন বিলাক কোৱা, গান গোৱা, কবিতা আবৃত্তি কৰা, যি মন যায় তাকে কৰা। আজি আকাশখন
বৰ ফৰকাল যেন লাগিছে অ'